29 and 30 April. Sir, the Rajan Boro the state আজি আমাৰ খুব আত্মীয় বন্ধু প্ৰয়াত ৰাজেন বড়ো ডাঙৰীয়াৰ শ্ৰাদ্ধৰ দিন। মই এই শ্ৰাদ্ধৰ দিনত উপস্থিত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ স্বৰ্গীয় আত্মাক সদায় যাতে শান্তিৰে থাকিবলৈ ভাল এটা স্থান দিয়ে, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি দুখৰ সময়ত মই তেখেতৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যলৈ মোৰ মৰম আৰু শ্ৰদ্ধা মই জনাইছোঁ। ৰাজেন বড়ো আমাৰ সাংগঠনিকভাৱে সম্পৰ্ক থকাৰ উপৰিও আমি খুব ভাল বন্ধু আছিলোঁ আৰু আজিৰ তাৰিখত মই ক'ব লাগিব, যদিও তেখেতে কোনো এটা দলত বা আমাৰ ৰাজনৈতিক দলতে হওক বা নিখিল বড়ো ছাত্ৰ সন্থাতে শীৰ্ষ পদত নাছিলে, তথাপিতো তেখেতে কোনো এজন আমাৰ যিটো আগশাৰীৰ নেতাৰ চিন্তাধাৰা বা আগশাৰীৰ নেতাৰ যিটো ছেক্ৰিফাইচ আৰু ডেডিকেশ্যন ইয়াতকৈ কম নাছিলে। তেখেতে পানেৰীত থাকে, টংলাত থাকে যদিও গোটেই বিশ্বখনৰ খবৰ, গোটেই ভাৰতবৰ্ষখনৰ খবৰ, গোটেই অঞ্চলৰ খবৰ তেখেতে ৰাখিছিলে আৰু সদায় এটা সঠিক পথত সমাজখন আগুৱাই নিয়াৰ কাৰণে চিন্তা কৰিছিলে। গতিকে তেনেকৈ এটা মহান জীৱন আমাৰ লগত আছিলে আৰু তেখেতে স্বৰ্গবাসী হ'ল। মই জানিতে অজানিতে বন্ধু হিচাপে তেখেতে জীয়াই থকাত কেতিয়াবা ক'ৰবাত ভুল কৰিছোঁ যদি মই তেখেতৰ আত্মাৰ প্ৰতি ক্ষমা বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ যে তেখেতে পুনৰ ক'ৰবাত নহয় ক'ৰবাত ভাল ঠাইত জন্ম পাব আৰু তেখেতৰ যি চিন্তাধাৰা আছিলে মানৱ জাতিক লৈ, সমাজক লৈ, বড়ো জনগোষ্ঠীক লৈ, সেইটো কাম কৰিবলৈ আকৌ সুযোগ পাব, এই কথাখিনি মই ভগৱানৰ ওচৰত বিশ্বাস ৰাখিছোঁ আৰু আজি শ্ৰাদ্ধৰ দিনত সকলো আহি উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। সংগ্ৰামী নেতাজনৰ স্মৃতি আদৰ্শ জীয়াই ৰখাৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ নেতাসকলে বা আমাৰ টিমৰ মানুহবিলাকে চবে লগ লাগি পেলাই এটা ষ্টেচো নিৰ্মাণ কৰি ওলাইছে। বাকী কামখিনি ইয়াত লোকেল আঞ্চলিক কমিটি এপছু আছে, আমাৰ তেখেতৰ ঘৰৰ মানুহবিলাক আছে আৰু আমাৰ দলৰ মানুহ একেলগে কথা পাতি আমি পৰৱৰ্তী সময়ত কি কৰিব পৰা যায় সেইটো আমি ঘোষণা কৰিম আৰু এই কামটো কৰিম। চব গণতন্ত্ৰ দেশত হাজাৰ হাজাৰ ৰাজনৈতিক দল আহিব আৰু যাব, সেইটো কাৰো হিচাপত নাথাকিব। গতিকে কিবা এটা উদ্দেশ্য লৈ কোনোবাই দল গঠন কৰিছে, তাত মোৰ ক'ব লগা নাই। আমাৰ ফালৰ পৰা সদায় তেখেতসকললৈ বেষ্ট অফ লাক থাকিব।